প্ৰথম পৰ্যায়ৰ নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে ৫-০ বুলি কোৱাৰ পিছত মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এখনো যদি কংগ্ৰেছ জিকে আপুনি পদত্যাগ কৰিম বুলি কওক। মইতো কোৱা নাই ৫খন জিকিম ৭খন জিকিম। তেখেতে কৈছে ৫-০। মই কৈছোঁ আপুনি কওক যে কংগ্ৰেছ যদি এখনত জিকে উজনি অসমত আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। কিয় সাহস নকৰিলে? গতিকে তেওঁ যে মিছা কথা কৈ আছে, তেওঁ যে ৰাইজক যে আভুৱা ভৰিব বিচাৰিছে, এই কথাটো প্ৰতীয়মান হৈছে। নহ'লে তেখেতে ক'ব পাৰিলেহেঁতেন যে হয় উজনি অসমত এখনো কংগ্ৰেছ জিকিলে মই পদত্যাগ কৰিম। দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ নগাঁৱত আমি ১০০% জয়যুক্ত হৈ আছোঁ। কাৰ্বি ডিফু শিলচৰত আমাৰ প্ৰাৰ্থীয়ে যোগ্য প্ৰতিদ্বন্দ্বিতা দিছে। এতিয়াও সময় আছে, আমি আশাবাদী। এই যুঁজখন বিজেপি ভাৰ্চাছ কংগ্ৰেছ হৈ থকা নাই। মূল্যবৃদ্ধি নিবনুৱা সমস্যাত ভাৰাক্ৰান্ত ৰাইজে বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে কংগ্ৰেছক এখন মঞ্চ হিচাপে লৈছে। অংগনাবাদী কৰ্মী আজি প্ৰথমবাৰৰ কাৰণে চৰকাৰী কৰ্মচাৰী অংগনাবাদী কৰ্মীয়ে টেলিভিশ্যনত আহি পেলাই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি আছে। তাৰপাছত মুখ্যমন্ত্ৰীয়ে নুবুজা ভাও ধৰি আছে। আশা কৰ্মী, ৰান্ধনী, টেটৰ টিচাৰ, টিউটৰ, কম্পিউটাৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ, এখেতসকলৰ যিটো খং, সেই খং বেলট বাকচত পূৰণ কৰিব। এতিয়া এফালে অৰুণোদয়ৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক সুৰা উদয় কৰিব বিচাৰিছে। ২০০০খন স্কুল বন্ধ কৰি দি ২০০০ নতুন মদৰ দোকান দিছে। কালি তালিকা ওলাইছে আৰু ৩০০ মদৰ দোকান দিব বিচাৰিছে। গতিকে অৰুণোদয় আৰু সুৰা উদয় এই কথাবিলাক ৰাইজে বুজি পাইছে। আমিও ৰাইজক কৈছোঁ যে কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰতি মাহৰ ৯ তাৰিখে ৯ লক্ষ্মী আমি প্ৰতিগৰাকী সাধাৰণ মহিলাক ২৫০০ টকাকৈ দিম। বিজেপিয়ে ৭ বাৰ ইলেক্ট্ৰিচিটি বিল বৃদ্ধি কৰিছে, তাৰ বিপৰীতে আমি ২০০ ইউনিট বিজুলী বাতি ফ্ৰীকৈ দিম বুলি কৈছোঁ। কংগ্ৰেছ শাসিত ৰাজ্যবিলাকত কৰ্ণাটক, তেলেংগানা, হিমাচলত আমি ৫০০ টকাত চিলিণ্ডাৰ দি আছোঁ। আমি অসমৰ ৰাইজকো ৫০০ টকাত চিলিণ্ডাৰ দিব বিচাৰোঁ। এই কথা আমি কৈছোঁ। আশা কৰ্মী, অংগনাবাদী কৰ্মীৰ পাৰিতোষিক, তেওঁলোকৰ উপাৰ্জন আমি দুগুণ কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছোঁ। সেইকাৰণে আজি ৰাইজ বাটলৈ ওলাই আহিছে। আজি উজনি অসমত বিজেপিৰ যিটো অৱস্থা, সদৌ অসম ছাত্ৰ সন্থা, বিভিন্ন জাতীয় সংগঠনে মুকলিমূৰীয়াকৈ বিজেপিক ভোট দিব নালাগে বুলি কৈছে। গতিকে এফালে বিজেপি, এফালে জাতি, এফালে RSS, এফালে অসমীয়াত্ব। এই যুঁজখনত জাতিয়ে কেতিয়াও হাৰ নেমানে। আৰু জাতি উজনি অসমত ইতিমধ্যে জিকিছে। এতিয়া বাকী অঞ্চলতো আপুনি দেখিব উজনি অসমৰ ৰাইজৰ সিদ্ধান্ত নামনি অসম, পাহাৰ, বৰাক সকলোৱে মানি ল'ব। ৰাইজৰ যিটো সমাদৰ পাইছোঁ, সঁচাকৈ উৎসাহিত। উজনি অসমৰ ৰাইজে যিটো ফলাফল দিলে, সেই একেই ফলাফল আমি যে চাৰিওফালে পাম, সেইটো আমি আশাবাদী।